যিটো বয়সত যাব লাগিছিল বিয়াৰ গাড়ীত উঠি কইনা আনিবলৈ, কিন্তু সেই বয়সত দেৱাংগ গৈছে শ্মশানলৈ। চাৰিওফালে উঠিছে কানুনৰ ৰোল। শোকাকুল পৰিৱেশে বিৰাজ কৰিছে দেৱাংগৰ ঘৰ। যোৰহাটৰ চন্দন নগৰত যোৱা দেওবাৰে নিশা বিহু চাবলৈ গৈছিল দেৱাংগ। কিন্তু বিহু অনুষ্ঠান চাই ঘৰলৈ আহিবলৈ নাপালে দেৱাংগই। কিয়নো বিহু চাই ঘৰলৈ ওলোৱা পথত দেৱাংগ ভূষণ বৰুৱাক এদল যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পথৰ দাঁতিত পেলাই থৈ যায়। আচলতে ভুৱন চন্দ্ৰ বৰুৱাদেৱৰ একমাত্ৰ পুত্ৰ দেৱাংগ ভূষণ বৰুৱাৰ মৃত্যু আচলতে এটা অকল্পনীয়, অবাস্তৱিক, এক অসহনীয় দুখ। আচলতে এইজন দেৱাংগ ভূষণ আচলতে সৰবৰাহী এজন যুৱক, হাঁহিমুখীয়া এজন যুৱক, সকলোতে মাতবোল কৰে, সৰু সৰু কণ শিশুসকলৰ লগত থকা ব্যক্তি। সেই ব্যক্তিজনৰ পুত্ৰ আজি মৃতদেহ শ্মশানলৈ নি তেওঁ মুখাগ্নি কৰিবলগীয়া কথাটো আচলতে আমাক বেদনাহত কৰিছে। আমি যথেষ্ট আশাহত এই কাৰণেই যে এই উদণ্ড যুৱকসকলক নিয়ন্ত্ৰণ কৰা প্ৰয়োজন। আজি দেৱাংগ ভূষণৰ যিটো বয়স 32-33 বছৰীয়া এজন সুঠাম যুৱক, তেওঁৰ আজি বিবাহৰ কাৰণে বৰযাত্ৰী গাড়ী যাব লাগিছিল, কিন্তু গৈছে আজি শ্মশানলৈ তেওঁৰ গাড়ী। এইটো আচলতে বৰ দুখৰ খবৰ। ইয়াৰ পাছতেই মুমূৰ্ষ অৱস্থাত পৰি থকা যুৱকজনক যোৰহাট মেডিকেলত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁক মিছন হস্পিটেললৈ স্থানান্তৰ কৰা হয়। পৰিয়ালে অহৰহ চেষ্টা কৰিছিল যদিও কৰুণ মৃত্যুক সাৱটি লয় দেৱাংগই। কেতিয়াও উভতি নহাৰ বাটেৰেই গুচি গ'ল দেৱাংগ। আচলতে তেওঁ কালি বেদাংগ ভূষণ বৰুৱা চন্দন নগৰৰ 34 ইয়াৰ্ছ ইয়াত লিখা মতে তেওঁ 11:16 আমাৰ আইচিউত ভৰ্তি হৈছিলে কমা অৱস্থাত। তেওঁ ঘৰৰ মানুহে ষ্টেডিয়ামতে তেওঁৰ মূৰত দুখ পাইছে, তেওঁ কিবা মাৰপিটৰ তেনেকৈ কৈছে বিহু ফাংচনত, সেইখিনিলৈকে লিখা মতে তেনেকৈ কৈছিলে। তেওঁ সম্পূৰ্ণ কমা অৱস্থাত আছিলে। আমাৰ ইয়াত ইণ্টুবেশ্যন কৰি তেওঁক ৰখা হৈছিলে। তাৰপিছত নিউৰ' চাৰ্জনক খবৰ দিয়া হৈছিলে। তেওঁ আহি মেডিকেল কলেজৰ পৰা আহি আমি 3টা বজাত অতিত ভৰাইছিলোঁ। তেওঁৰ ব্ৰেইনৰ অপাৰেশ্যন হৈ ব্লাডখিনি উলিওৱা হৈছিলে, কিন্তু ব্ৰেইনটো খুব বেয়াকৈ ব্ৰেইনত দুখ পাই ফুলি গৈছিলে। তাৰপাছত তেওঁ 7টা বজাত অপাৰেশ্যনৰ পৰা ওলাই ৰাতি তেওঁক ছেমি ভেণ্টিলেশ্যনতে ৰখা হৈছিলে। তাৰপাছত ৰাতি ফুল ভেণ্টিলেশ্যনত গ'ল আৰু যথেষ্টখিনি চেষ্টা কৰা হৈছিলে, কিন্তু ৰাতিপুৱা 6টা বজাত তেওঁক মৃত ঘোষণা কৰা হ'ল। সেইটো তেওঁলোকে কোৱা মতে তেনেকৈ আছিলে। তাৰপাছত যোৰহাট মেডিকেল কলেজ গ'ল, তাত আইচিউ বেড নোপোৱাৰ কাৰণে ইয়াত আহিছে বুলি তেওঁলোকৰ ঘৰৰ মানুহৰ ভাষ্য আৰু তেওঁলোকৰ যিকেইজন বন্ধু বান্ধৱ আহিছিলে। মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি চন্দন নগৰৰ ঘৰলৈ লৈ অনাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বৰ্বৰ অত্যাচাৰৰ বলি হৈ নিহত হোৱা দেৱাংগৰৰ বাসগৃহ। একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে দেৱাংগৰ পিতৃ মাতৃ আত্মীয় স্বজন। যোৰহাটৰ পৰা আনন্দ বৰাৰ ৰিপৰ্ট, নেশ্যন এনি।